আকাশবাণী গুৱাহাটীৰ মহাবাহু দৃষ্টিপাত। আজিৰ দৃষ্টিপাত অনুষ্ঠানৰ বিষয় ধ্ৰুপদী ভাষা হিচাপে অসমীয়া ভাষা। সমল ব্যক্তিৰূপে আছে অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতা। তেখেতৰ সৈতে কথা বতৰাত ভাগ লৈছে মানস প্ৰতিম শৰ্মাই। সমূহ শ্ৰোতাকে আজিৰ দৃষ্টিপাত অনুষ্ঠানলৈ আদৰণি জনালোঁ। সমগ্ৰ অসমবাসীৰ বাবে গৌৰৱৰ বিষয় যে অলপতে কেন্দ্ৰীয় চৰকাৰে আমাৰ নিজৰ ভাষাটোক অসমীয়াক ধ্ৰুপদী ভাষা হিচাপে ঘোষণা কৰিছে। এই গৌৰৱ যাত্ৰাৰ বিষয়ে কথা পাতিবলৈ আজি আমাৰ সৈতে উপস্থিত আছে শ্ৰীযুত প্ৰমোদ কলিতা। তেখেত আমি সকলোৱে জানো বৰ্তমান অসম প্ৰকাশন পৰিষদৰ সচিব। প্ৰমোদ দা আমাৰ আকাশবাণীৰ শ্ৰোতাৰ বাবে নতুন নহয়। তেখেতে পূৰ্বে ৰাজনৈতিক বিশ্লেষক হিচাপে আমাৰ ষ্টুডিঅ'ৰ মাজত উপস্থিত আছে। আজি আমি অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভ কৰাৰ সন্দৰ্ভত কথা পাতিম। প্ৰমোদ দা আপোনাক অনুষ্ঠানলৈ আদৰণি জনালোঁ আৰু প্ৰথমে হয় এই গৌৰৱৰ অংশীদাৰ হোৱাৰ বাবে আপোনালৈ ধন্যবাদ জ্ঞাপন কৰিলোঁ, শুভেচ্ছা জ্ঞাপন কৰিলোঁ। প্ৰথমে আমি জানিব বিচাৰোঁ আপোনাৰ পৰা যে এই গৌৰৱ যাত্ৰাৰ সৈতে আপুনি জড়িত হৈ আছিলে। এই যি আপোনালোকৰ যাত্ৰা আছিলে, ঠিক আপোনালোকৰ যাত্ৰা বুলি নকওঁ, বহু বছৰ পূৰ্বৰে পৰা যাত্ৰা চলি আছিলে, কিন্তু যি গতি লাভ কৰিলে কেইগৰাকীমান ব্যক্তিৰ উপস্থিতিত বা অসম চৰকাৰৰ আগ্ৰহত, এই যাত্ৰাৰ বিষয়ে আমাক যদি জনায়। আচলতে কি হয়, অসমৰ যিসকল বিদ্বান ব্যক্তি তেখেতসকলৰ ভিতৰত বহুতেই অসমীয়া ভাষাটো যে ধ্ৰুপদী ভাষাৰ মৰ্যাদা পাব লাগে এই সম্পৰ্কে চিন্তা চৰ্চা চলাই আছিল। কিন্তু এইবিলাক চিন্তা চৰ্চা হয় কেতিয়াবা কোনোবা এটা ব্যক্তিগত আলোচনাৰ মাজত বা কেতিয়াবা পেপাৰৰ কাকতৰ বাটত। কিন্তু এইটো কেনেকৈ হ'ব পাৰে, কি হ'ব পাৰে আৰু এইটোৰ পৰা কি লাভ হ'ব, বাকী মানুহখিনি অৱগত নাছিল, বেছিভাগ মানুহে অৱগত নাছিল। বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যেতিয়া শিক্ষামন্ত্ৰী হৈ আছিল 2019 চনৰ শেষৰ ফালে, তেখেতৰ সৈতে এটা আমি যিহেতু আমাৰ সেই সময়ৰ শিক্ষামন্ত্ৰী মোৰ যিটো অসম প্ৰকাশন পৰিষদ, আমি শিক্ষা মন্ত্ৰালয়ৰ অধীনত, তেখেতৰ সৈতে মোৰ ব্যক্তিগত আলাপ হৈছিল। আৰু আলাপত তেখেতে কৈছিল যে এই যে আমাৰ অসমীয়া ভাষাক লৈ আমাৰ মানুহখিনি সংবেদনশীল, যে ভাষাটো হেৰাই যাব নেকি, আৰু ভাষাটোৰ যিমান সমস্যা আছে এইটোৰ কাৰণে সকলোৰে মাজত এটা ভীতি আছে। এই ভীতিটোৰ কাৰণে আপোনালোকে যেনেকৈ এইটো কাম কৰি থাকে, বেলেগ বেলেগ ধৰণৰ গ্ৰন্থ উলিওৱা বা অন্যান্য গ্ৰন্থমেলা কৰা, তাৰ বাহিৰেও যদি আমি ভাৰত চৰকাৰৰ পৰা ধ্ৰুপদী ভাষাৰ স্বীকৃতিটো আনিব পৰাৰ কাৰণে ব্যৱস্থা ল'ব পাৰে, তেনেকুৱা ধৰণৰ কামত আগবাঢ়িব লাগে। এইটো এটা সাধাৰণ পৰামৰ্শ আছিল। তেতিয়া আমি পিছৰবাৰ লগ পাওঁতে তেখেতক কৈছিলোঁ যে আমি এইটো কামত আগবাঢ়িছোঁ। কিন্তু আগবঢ়াৰ আগে আমি খবৰ লৈছিলোঁ যে ভাৰতত ইতিমধ্যে 6টা ভাষাৰ মান্যতাটো পাইছে ধ্ৰুপদী ভাষাৰ। প্ৰথম অৱস্থাত সংস্কৃত আছিল, তাৰপিছত তামিল। আৰু আমি গম পালোঁ যে ৰাজনৈতিক সদিচ্ছা নহ'লে পাছৰ পৰ্যায়ৰ যিখিনি ভাষাই পালে এইটো কেতিয়াও সম্ভৱ হোৱা নাছিল। উদাহৰণস্বৰূপে তামিল ভাষাৰ ক্ষেত্ৰত আমি গম পালোঁ যে কৰুণানিধি চৰকাৰে সেই সময়ত UPA চৰকাৰক হেঁচা প্ৰয়োগ কৰিছিল যাতে সংস্কৃতৰ লগতে তামিল ভাষাকো স্বীকৃতি দিব পাৰোঁ। 2004 চনত তামিল ভাষাই স্বীকৃতি পালে লগে লগে। তাৰ কাৰণে চৰকাৰৰ ফালৰ পৰা যি ডকুমেণ্ট প্ৰয়োজন হয় চৰকাৰে দাখিল কৰিলে, সেইটো এটা নিয়ম, ডকুমেণ্ট দাখিল কৰাটো নিয়ম। তাৰপিছত যি যুক্তিত তামিল ভাষাই পালে সেই যুক্তিত মালায়ালাম হওক, কান্নাড়া হওক, তেলেগু হওক, 4টা ভাষাই পালে। এই ধৰণে এই 4টা ভাষাৰ সৈতে মুঠ 5টা ভাষা হৈছিল। 2014 চনলৈকে এই মাত্ৰ 5টা ভাষাই আছিল। তাৰ পাছত উৰিয়া ভাষাৰ যিসকল গৱেষক তেওঁলোকে উৰিষ্যা চৰকাৰক হেঁচা প্ৰয়োগ কৰিছিল যে উৰিয়া ভাষাটো পাব পাৰে। তাৰ কাৰণে তেওঁলোকে সেই সময়ৰ মুখ্যমন্ত্ৰীয়ে বিভাগীয় কাম কাজ কৰিব লাগে। আৰু সেই গোটেই কাম কাজখিনি কৰিবলৈকে যিটো ৰিচাৰ্চৰ নেতৃত্ব লৈছিল দেৱী প্ৰসন্ন পাটনায়ক, তেখেত বয়োবৃদ্ধ ব্যক্তি, এতিয়া 90তকৈও বেছি বয়স। তেখেতে গোটেই নেতৃত্ব লৈ তাৰ ডকুমেণ্টখিনি প্ৰস্তুত কৰিছিল। কিন্তু সেই ডকুমেণ্টখিনি যিখিনি ডকুমেণ্ট, সেই ডকুমেণ্টৰ লগতে চৰকাৰৰ ফালৰ পৰা উৰিষ্যা চৰকাৰৰ পৰা গুৰুত্ব দিছিল যাতে কেন্দ্ৰীয় চৰকাৰক প্ৰভাৱিত কৰিব পাৰে। আৰু সেইকাৰণে তাৰ এগৰাকী সাংসদে ৰাজ্যসভাত বিষয়টো উত্থাপন কৰিছিল। আৰু উত্থাপন কৰাৰ পাছত
লাহে লাহে ৰাজ্য চৰকাৰৰ হেঁচাত যিটো হেঁচা বুলি শব্দটোৱে প্ৰয়োগ কৰিব পাৰি কাৰণ ৰাজ্য চৰকাৰে পতিয়ন নিয়াইছিল কেন্দ্ৰীয় চৰকাৰক যে উৰিয়া ভাষাটো পাব লাগে আৰু সেই সময়ত 14 চনত উৰিয়া ভাষাটো হৈছিল আমি এইখিনি খবৰ পোৱাৰ পাছত দেৱী প্ৰসন্ন পাটনায়কৰ সৈতে যোগাযোগ কৰিছিলোঁ যাতে আমাক গাইড কৰিব পাৰে 2020 চনৰ 3 মাৰ্চত আমি উৰিষ্যালৈকে গৈছিলোঁ আমি বুলি কৈছোঁ কিয় মোৰ লগত আছিল গৱেষক ডক্টৰ ভাস্কৰ জ্যোতি শৰ্মা কাৰণ তেখেতৰ সৈতে দেৱী প্ৰসন্ন পাটনায়কৰ এটা ভাল সম্পৰ্ক আছিল তেখেতৰ ছাত্ৰ হিচাপে কাম কৰিছিল এখন গতিকে আমি গৈছিলোঁ যাওঁতে আমাৰ কাৰণে তেখেতে যথোচিত ব্যৱস্থা কৰিছিল এইকাৰণে কৈছোঁ যে তেখেতৰ ঘৰতে সেই প্ৰকল্পটোৰ সৈতে জড়িত আটাইখিনি মানুহক নিমন্ত্ৰণ কৰিছিল আৰু নিমন্ত্ৰণ কৰি এখন ঘূৰণীয়া মেজমেল হৈছিল তাত আমাক তেখেতসকলে যিটো ডকুমেণ্ট আছিল সেই ডকুমেণ্টৰ কপি এটাও দিছিল আৰু কিদৰে আগবাঢ়িব লাগিব গোটেই বিষয়টো বুজাই দিছিল তেখেতে সম্পূৰ্ণকৈ বুজাই দিছিল যে এইটো সম্পূৰ্ণ চৰকাৰী প্ৰচেষ্টা চৰকাৰীভাৱেহে এইটো আহিব পাৰে আৰু আপোনালোকে যিমান দূৰ চেষ্টা কৰক যে মাৰাঠী আৰু বাংলাৰ আগতেই যাতে আপোনালোক আহিব পাৰে এইটো কথাত আপোনালোকে গুৰুত্ব দিয়ক তেখেতসকল কিবা কাৰণত অসমীয়া ভাষাক তেওঁলোকে খুব ভাল পায় এইটো নহয় যে মাৰাঠী বা বাংলাক বেয়া পায় কিন্তু কৈছিল যে মাৰাঠী আৰু বাংলাক পোৱাৰ আগতে আপোনালোকে পাৰিলে বেছি ভাল লাগিব 2020 চনৰ 4 তাৰিখে এই সভাখন হৈছিল মাৰ্চৰ 5 তাৰিখে তেখেতে আকৌ এখন সভা আয়োজন কৰাই দিছিল সভাখন সৰু মিটিং এখন এই মিটিংখন হৈছিল উৰিষ্যা চৰকাৰৰ সাংস্কৃতিক বিভাগৰ যি প্ৰিন্সিপাল সেক্ৰেটাৰী তেখেতৰ সৈতে তেখেতেও চৰকাৰী ডকুমেণ্ট কেনেকৈ পঠাইছিল দৰখাস্ত কেনেকৈ কৰিছিল ভাৰত চৰকাৰক কাৰণ এই ধৰণৰ দৰখাস্ত চৰকাৰে চৰকাৰক কৰে গতিকে এইখিনি গোটেইখিনি দিছিল আমি লৈ আহিছিলোঁ কিন্তু মাৰ্চ মাহৰ 22 তাৰিখৰ পৰাই লকডাউন আৰম্ভ হৈছিল যিমান দূৰ মনত পৰে কোভিড আহি পালে আমি কোনোমতে আহি পালোঁ 10 তাৰিখে আমি আহি পালোঁ উৰিষ্যাৰ পৰা কোনোমতে আহি পোৱাৰ পাছত 10 নে 9 তাৰিখে পাইছিলোঁ কিছুদিন আমাৰ এইটো বন্ধ হৈ আছিল তাৰপিছত গৱেষণা বুলি ক'লে এইটো আৰু ডকুমেণ্টটো বনোৱাটো হেৰি নহয় আৰু এই সম্পৰ্কে আপডেট দি থাকোঁতে আমাৰ মাননীয় শিক্ষামন্ত্ৰীক তেখেতক আমি আপডেট দিছিলোঁ যে আমি এই ধৰণে আগবাঢ়িছোঁ তাৰপিছত নিৰ্বাচন আহিল 21ত আমাৰ শিক্ষামন্ত্ৰীগৰাকী সেই সময়ৰ মুখ্যমন্ত্ৰী হ'ল তেতিয়া তেখেতক আকৌ আপডেট দিছিল যে এইটো আমাৰ হৈ আছে আমি যথেষ্ট সময় লাগিছিল প্ৰথমতে চৰকাৰক আমি এটা চিনপচিছ দিলোঁ যে আপোনাৰ চৰকাৰৰ ফালৰ পৰা দৰখাস্ত কৰিব লাগে যে এইটো আমাৰ প্ৰাপ্য তাৰপিছত বহু সময় গ'ল সেই সময়ৰ পাছত আমি আমাৰ ফালৰ পৰা এই যিটো ডকুমেণ্ট এই ডকুমেণ্টটো দিওঁতে সম্পূৰ্ণ ডকুমেণ্টটো দিওঁতে আমাৰ দেৰি হৈছে কাৰণ গৱেষণাত বহুত মানুহৰ এইখন সমিতি আমি বিভাগীয়ভাৱে এখন সমিতি গঠন কৰিব লগা হ'ল সমিতিখনত আমাৰ অধ্যক্ষ হিচাপে সুমন্ত চলিহাক ৰাখিলোঁ আৰু গৱেষক হিচাপে ডক্টৰ ভাস্কৰ জ্যোতি শৰ্মা ডক্টৰ নমিতা দেৱী ডক্টৰ মৃদুল বৰদলৈ এই এওঁলোকক মানে কি হয় আমি সেইটো চাই বুজি পাইছিলোঁ উৰিষ্যাৰ যিটো দেৱী প্ৰসন্ন পাটনায়কৰ নেতৃত্বৰ কমিটিৰ যিটো ডকুমেণ্ট সেই ডছিয়াৰটো চাই গম পাইছিলোঁ যে অকল লিটাৰেৰী এছপেক্টৰেই নহ'ব মানে সাহিত্যৰ দৃষ্টিকোণেৰে চালেই নহ'ব ভাষাৰ দৃষ্টিকোণেৰে চালে তাৰ ঐতিহাসিক প্ৰত্নতাত্ত্বিক এন্থ্ৰপলজিকেল গোটেইকেইটা দৃষ্টিকোণেৰে গোটেইখিনি বিশ্লেষণ কৰি পেলাই লৈ যাব লাগিব কিন্তু শেষত এটা কথা গম পাইছিল যে এইবিলাক যে গৱেষণাটো হ'ব এইখনৰ ডছিয়াৰখন এইটো আমি যিহেতু এটা চৰকাৰী সংস্থা আমি এইটো সেইকাৰণে কাম কৰিবই লাগিব আমি সেইখিনি জমা দিছিলোঁ 2021 চনৰ পৰা আৰম্ভ হোৱাৰ পাছত এই প্ৰক্ৰিয়াটো চৰকাৰীভাৱে আমি জমা দিয়াৰ পাছত চৰকাৰৰ ফালৰ পৰা কি কৰিছিল আমি অৱগত নহয় কাৰণ আমাৰ কৰণীয় কামখিনি কৰি আমি দি দিছিলোঁ 2024 চনৰ নিৰ্বাচন চলি থকা সময়ত মই মাজে মাজে কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন বিভাগত খবৰো লৈছিলোঁ আৰু লৈ থাকোঁতে কি হ'ল মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক এটা খবৰ দিছিলোঁ যে এই বিষয়ে ইলেকশ্যনৰ এই যিটো নিৰ্বাচনৰ সময়তে যদি হৈ যায় তেতিয়াহ'লে চৰকাৰৰ কৰ্তৃত্ব থাকিব নে নাথাকিব যদি আমাৰ অসমীয়া ভাষাত নাপায়গৈ কাৰণ জানো যে এইবিলাক সম্পূৰ্ণ ৰাজনৈতিক তেতিয়া কৈছিল যে নাই এইটো নহয় নিৰ্বাচনৰ পাছতে হ'ব মই নিৰ্বাচনৰ পাছত বিবেচনা কৰিম মই এই খবৰটো দিয়াইছিলোঁ আমাৰ পবিত্ৰ মাৰ্ঘেৰিটাৰ জৰিয়তে মাননীয় সাংসদ আৰু মন্ত্ৰী বৰ্তমানৰ কিন্তু ইয়াৰ আগে আগে পৰ্যায়ক্ৰমে 2021 চনতে অসমৰ এগৰাকী বিধায়ক বিশ্বজিৎ ফুকনে বিধানসভাত এইটো উত্থাপন কৰিছিল যে এই ক্ষেত্ৰত চৰকাৰে কি কৰিছে তেতিয়া মাননীয় শিক্ষামন্ত্ৰীয়ে উত্তৰ দিছিল যে অসম প্ৰকাশন পৰিষদে এই বিষয়ে কাম কৰি আছে আৰু অচিৰেই এইটো আমি ভাৰত চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিম তাৰপিছত মই ব্যক্তিগতভাৱে আমাৰ আনকি কংগ্ৰেছ দলৰ এগৰাকী অপজিশ্যনৰ এগৰাকী সাংসদ আব্দুল খালেককো মই লগ পাইছিলোঁ লগ পাওঁতে তেখেতে কৈছিল যে আপোনালোকে যদি প্ৰয়োজন হয় আপোনালোকেও সংসদত এইটো ছাপোৰ্ট কৰিব কাৰণ এইটো আমাৰ সকলোৰে ভাষাৰ কথা আৰু চৰকাৰৰ ফালৰ পৰা কৰিবই ভাষাটো আমাৰ সকলোৰে কৈছিল হ'ব
তেখেতে সুন্দৰকৈ হেৰি কৰিছিল তাৰপিছত পবিত্ৰ মাৰ্ঘেৰিটা আছিল আমাৰ মুখ্যমন্ত্ৰীৰ সেই সময়ৰ ৰাজনৈতিক সচিব তেখেতে MP হোৱাৰ পাছত ৰাজ্যসভাত এইটো উত্থাপন কৰিলে আৰু হয়তো মুখ্যমন্ত্ৰীৰ নিৰ্দেশক্ৰমেই কৰিছিল কাৰণ ৰাজ্যসভাটো এটা বিষয় ৰেজিষ্টাৰ হ'ব লাগে 2024 চনৰ নিৰ্বাচনৰ পাছত বোধহয় ৰিজাল্ট 2 জুন তাৰিখে ওলাইছিল 3 জুনত মাননীয় মুখ্যমন্ত্ৰীয়ে মোক মাতি নিছিল যে কথা আছে বাকি অন্য প্ৰথম তিনিটা কথাৰ কাৰণে মাতিছিল এই প্ৰথম কথাটো আছিল যে এইটো কি ষ্টেটাছ হৈ আছে মোক শিক্ষা বিভাগৰ বা এনেকুৱা মন্ত্ৰীৰ সৈতে আপোনালোকে যোগাযোগ কৰি কি গম পাইছে মই এই ষ্টেটাছটো দিছিলোঁ কাৰণ নিৰ্বাচন চলি থকা সময়ত মোৰ যোগাযোগটো তেখেতৰ সৈতে পৰোক্ষভাৱে হৈছিল তেতিয়া প্ৰত্যক্ষভাৱে হ'ল তেখেতে কৈছে ইয়াৰ পাছত গোটেই কাম মই কৰিম তেখেতে PPSক মাতি আনিলে কি চিঠি লিখিব লাগে সব দিলে দি পেলাই শিক্ষামন্ত্ৰীৰ সৈতে যোগাযোগ কৰিলে তাৰ মাজতে মই যোগাযোগ কৰিছিলোঁ কিন্তু তেতিয়ালৈকে এই বিষয়টো গেঠেলা মাৰি আছিল বিশেষ একো আগবঢ়া নাছিল দিল্লীত তাৰ পাছত মুখ্যমন্ত্ৰীয়ে কি কৰিছে আমি অৱগত নহয় কাৰণ কিয় মুখ্যমন্ত্ৰী তেখেতে নিজৰ দক্ষতাৰে নিজৰ ইচ্ছাৰে গোটেই কামটো আগবঢ়াই নিছিল আৰু শেষত প্ৰধানমন্ত্ৰী আৰু মাননীয় গৃহমন্ত্ৰী কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াক অৱগত কৰাইছিল সাংস্কৃতিক মন্ত্ৰীকো কেন্দ্ৰীয় সাংস্কৃতিক মন্ত্ৰীকো অৱগত কৰাই পতিয়ন নিয়াইছিল যে অসমীয়া ভাষাটো এইটো ধ্ৰুপদী ভাষা মৰ্যাদা প্ৰাপ্তিৰ কাৰণে যোগ্য আৰু তাৰ ফলতে অসমবাসীয়ে এইটো এটা খবৰ পাবলৈ সক্ষম হ'ল এইখিনি হৈছে আমাৰ ফালৰ পৰা কৰা আৰু আমি জনা প্ৰকাশন পৰিষদ আৰু এইটো আমি যে কৰিছোঁ এইটো হৈছে এটা নিতান্ত ৰুটিন জব চৰকাৰৰ ফালৰ পৰা যিটো দিছিল আমি সেইখিনি কাম কৰিছোঁ চৰকাৰে এইখিনি কাম কৰিছে আৰু মই জনা এইখিনিয়ে আৰু আপোনালোকৰ কথাখিনি গম পালোঁ নিশ্চয় তাৰোপৰি আন অসমীয়া পণ্ডিত বা সংস্থা এই জড়িত হৈ আছে আপোনালোকৰ সৈতে বা আপোনালোকৰ সৈতে যোগাযোগ হৈছিল সেই বিষয়ে যদি আমাক জনায় হয় চাওক আমাৰ অসমত আগতে কৈছোঁ বিভিন্ন ব্যক্তিয়ে এই ক্ষেত্ৰত কথা প্ৰসংগত এইবিলাক কৈছিল যে এইটোৰ বিষয়ে লাগিব লাগে আৰু ভিতৰত আকৌ মানে আলোচনা কৰিছিল যে আমি চৰকাৰক এইটো বিষয়ে কিয় হেঁচা দিয়া হোৱা নাই কাৰণ চৰকাৰৰ বহুত কাম থাকে তাৰ কামৰ মাজৰে এইটো 2022 চনত আমাৰ ধেমাজিত গ্ৰন্থমেলা হৈ আছিল তাত আমি অতিথি হিচাপে নিমন্ত্ৰণ কৰিছিলোঁ মাননীয় কুল শইকীয়া ডাঙৰীয়া তেখেতে তেতিয়া মোক কৈছিল যে প্ৰমোদ আমি সভাপতি যে আমিও এইটো বিষয়ত কাম কৰি আছোঁ মই ক'লোঁ যে ঠিকে আছে খুব ভাল কথা কাৰণ সকলো ফালৰ পৰা হেঁচা দিব লাগে তেখেতেও ক'লে যে আমিও এইটো লাগি আছোঁ এইটো আমি কৰিব লাগিব মই তেতিয়া কৈছোঁ যে আমি চৰকাৰী যিহেতু এটা সংস্থা আমি চৰকাৰীভাৱে আমাৰতো আমি কৰি থাকিম আপোনালোকৰতো আপোনালোকে কৰি থাকক কিন্তু এইটোও কৈছিলোঁ তেখেতক যে এইটো কিন্তু ৰাজনৈতিক কথা ৰাজনৈতিক সদিচ্ছা অবিহনে এইটো কেতিয়াও নাভাবিব যে এখন দৰখাস্ত দিলেই গোটেই ভাষাটো এটা পলিচি এইটো এটা পলিচি মেটাৰ এইটো হ'ব এইটো ৰাজনৈতিক ব্যক্তিয়ে তেওঁলোকে পতিয়ন যাব লাগিব যে এইটো প্ৰাপ্য আৰু তেওঁলোকক পতিয়ন নিয়াব লাগিব কিন্তু তথাপিও অকল সাহিত্য সভা বুলিয়েই নহয় তাৰপিছত মই গম পাইছিলোঁ যে সদৌ অসম ছাত্ৰ সন্থায়ো বিপ্লৱ শৰ্মাৰ সমিতিৰ আগত এই ভাষ্য ৰাখিছিল কিন্তু মই নাজানো সেই সমিতিত এইটো আছেনে নাই কমিটিত কি আছে মই এইটো নাজানো কিন্তু মই শুনা পাইছিলোঁ মই ভাবোঁ যে সাহিত্য সভাৰ লগতে সদৌ অসম ছাত্ৰ সন্থা বা অন্যান্য যিসকলে হয়তো পন্থা বা ৰাস্তাটো পোৱা নাছিল কিন্তু ইচ্ছা কৰি আছিল আৰু এই প্ৰাপ্যটো যি প্ৰাপ্যৰ যিটো কৃতিত্ব অসমবাসীৰ আৰু এই অসমবাসীৰ নেতৃত্ব দিছে মাননীয় মুখ্যমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীক আমি ধন্যবাদ জনাব লাগিব তেখেতে ইমান বছৰে নহ'ল মই নাভাবোঁ যে আমি এখন দলিল প্ৰস্তুত কৰিছোঁ বা সাহিত্য বা এখন দলিল প্ৰস্তুত কৰিছোঁ সেই দলিল দিওঁতে হৈ গৈছে এইটো কেতিয়াও সম্ভৱ নহয় একেবাৰে ৰাজনৈতিক কথা ৰাজনৈতিকভাৱে তেখেতে আমাক অসমবাসীক এইটো এটা ডাঙৰ উপহাৰ দিয়ালে মানে কেন্দ্ৰীয় চৰকাৰ মাননীয় প্ৰধানমন্ত্ৰীক আমি ধন্যবাদ জনাইছোঁ তেখেতে ঠিক পূজাৰ আগে আমাক এনেকুৱা ধৰণৰ এটা উপহাৰ দিয়াৰ কাৰণে আৰু মাননীয় মুখ্যমন্ত্ৰীক ধন্যবাদ জনাইছোঁ যে তেখেতৰ সুনেতৃত্বৰ বলিষ্ঠ নেতৃত্বৰ কাৰণে এইটো সম্ভৱ হ'ল গতিকে এইখিনিয়ে আৰু এতিয়া নিশ্চয়কৈ আমি জানিব বিচাৰিম বা আমাৰ শ্ৰোতাসকলে এই বিষয়ে শুনিব বিচাৰিব যে আমাৰ ভাষাটো ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভ কৰিলে মান্যতা লাভ কৰিলে এতিয়া আমাৰ কি লাভ হ'ব প্ৰধানকৈ হয় এতিয়া কথা হ'ল কি যে লাভটো এটা কথা হৈছে প্ৰথম লাভটো মই কথা ক'লোঁ যে আমাৰ মানুহৰ মনৰ মাজত এটা ভয় আছিল ভাষাটো হেৰাই যাব নেকি এই যিটো এটা শংকাৰ পৰা মুক্ত হ'ল যে আমি অসমীয়া ভাষা হেৰাই নাযায় আমাক ধ্ৰুপদী স্বীকৃতি যে সংস্কৃত হেৰাই যোৱা নাই সংস্কৃত কোৱা মানুহ নাইকিয়া হৈ গৈছে মই আশা নকৰোঁ যে অসমীয়া ভাষাৰ অৱস্থাও সংস্কৃতৰ মানে যিটো কোৱা মানুহ সেই অৱস্থাটোত হওক অসমীয়া কোৱা মানুহৰ সংখ্যাটো বাঢ়িয়ে থাকক এইটো আশা কৰিছোঁ কিন্তু
ইয়াৰ ফলত হ'ব কি অসমীয়া ভাষাৰ সংৰক্ষণ প্ৰচাৰ প্ৰসাৰ আৰু গৱেষণাৰ বাট মুকলি হ'ব কেনেকৈ হ'ব ধৰি এতিয়াওতো গৱেষণা চলি আছে এতিয়া গৱেষণা চলি আছে ক'ত বিশ্ববিদ্যালয় বা অন্যান্য একাডেমিকেলি বা ব্যক্তিগতভাৱে কিছু কিছু লোকে কৰি আছে কিন্তু সংৰক্ষণ কেনেকৈ হ'ব সংৰক্ষণ হ'ল কি আমাৰ যিমান সাহিত্যৰ টোকা প্ৰাচীন সাঁচি পাতৰ বুঠি এইবিলাক ডিজিটেল প্ৰক্ৰিয়াৰে সংৰক্ষণ কৰাৰ কাৰণে ফাণ্ড আহিব অসমীয়া ভাষাৰ সৈতে জড়িত ভাষাৰ লগত জড়িত যিটো পৰম্পৰাগত কলা বা আমাৰ ৰীতি নীতি সংস্কৃতি উৎসৱ এইবিলাকৰ সংৰক্ষণ আৰু সংবৰ্ধনৰ কাৰণে পদক্ষেপ ল'ব চৰকাৰীভাৱে ল'ব আৰু সেইটো হয় কি সেইটো হ'লে অকল ভাষাৰ সৈতে সংস্কৃতিৰ মানে এটা অভিন্ন সম্পৰ্ক থাকে কাৰণ আমি যদি কওঁ আমি ইংৰাজী সকলোৱে ক'লেও আমি ইংৰাজ হ'ব নোৱাৰোঁ কাৰণ ইংৰাজ হ'বলৈ হ'লে ইংৰাজৰ সংস্কৃতিটো নাই গতিকে আমি অসমীয়া ভাষী আৰু অসমীয়া হ'বলৈকে হ'লে অসমীয়া সংস্কৃতিটো আমাৰ দৰকাৰ এইটোৱে আমাক কৰিব কি এই আমাৰ যি সংস্কৃতিৰ অন্তৰ্গত উৎসৱ এইবিলাকৰ সংবৰ্ধনৰ কাৰণে মানে পৰোক্ষ বা প্ৰত্যক্ষভাৱে আমাৰ চৰকাৰী উদ্যোগ হ'ব তাৰপিছত প্ৰচাৰ আৰু প্ৰসাৰৰ কাৰণে হয় কি যে ঐতিহাসিক কীৰ্তিচিহ্ন প্ৰাচীন পুথিভঁৰাল সাংস্কৃতিক কেন্দ্ৰ মানে এইবিলাকক আমি টুৰিজিমলৈকে ৰূপান্তৰ কৰা পৰ্যটন কেন্দ্ৰ হিচাপে ৰূপান্তৰ কৰা এটা সুযোগ আহিব যাতে দেশ বিদেশৰ পৰা এতিয়া ধ্ৰুপদী ভাষা বেছি হৈ গ'ল এতিয়া 11টা হৈছে কিন্তু প্ৰত্যেকটা এতিয়া পালি ভাষাৰ চেম্পল চাবলৈকে হ'লে নিশ্চয় চৰকাৰী এটা ব্যৱস্থা হ'বই লাগিব প্ৰাকৃত চাবলৈকে হ'লে ঠিক তেনেদৰে অসমীয়াটোকো এইটোৰ পৰ্যায়ত হ'ব এইটো হৈছে সংৰক্ষণৰ দৃষ্টিকোণেৰে কোনোবাই ক'ব পাৰে ইয়াৰ ফলত কি মানে মিউজিয়ামত থ'ব লাগে নহয় ভৱিষ্যতৰ প্ৰজন্মৰ কাৰণে বা বাহিৰৰ লোকৰ কাৰণে মিউজিয়ামতো থ'ব লাগিব ভাষাটো মানে পৰ্যটন আকাৰে লৈ গৈ সংৰক্ষণৰ ব্যৱস্থা কৰিব লাগিব আৰু ইয়ে আমাক দেশ বিদেশৰ পৰ্যটকৰ ওচৰলৈকে আমাৰ ভাষাটো লৈ যাব এতিয়া যে প্ৰতি বছৰে ধ্ৰুপদী ভাষাৰ মানে সাহিত্যৰ গৱেষকবিলাকৰ কাৰণে হেৰি থাকে এটা আন্তঃৰাষ্ট্ৰীয় পুৰস্কাৰ মানে হয়তো আমাৰ দেশতে হ'ব কিন্তু বঁটাটো আন্তঃৰাষ্ট্ৰীয় গতিকে এই ধৰণৰ পুৰস্কাৰ এতিয়া অসমীয়া ভাষাৰ ক্ষেত্ৰতো প্ৰযোজ্য হ'ব এতিয়া যিটো নিউ এডুকেশ্যন পলিচি মতে বহুত সুযোগ আহিব ধ্ৰুপদী ভাষাৰ উদাহৰণস্বৰূপে কেন্দ্ৰীয় বিশ্ববিদ্যালয়সমূহত ধ্ৰুপদী ভাষাৰ অধ্যয়ন বা গৱেষণা বা বিশেষ পাঠ্যক্ৰমৰো ব্যৱস্থা হ'ব এতিয়া এইবোৰৰ পৰা অসমীয়া ভাষাৰ বিশেষ উৎকৰ্ষ সাধনৰ কাৰণে কিছুমান বুলি নহয় হয়তো এটা বা দুটাও হ'ব পাৰে কেন্দ্ৰ প্ৰতিষ্ঠা হ'ব ধ্ৰুপদী ভাষাত গৱেষণা কৰি থকা ছাত্ৰ ছাত্ৰীসকললৈকে বিশেষ জলপানী আগবঢ়োৱা হ'ব এনেকুৱাকৈ প্ৰত্যক্ষ পৰোক্ষ বিভিন্ন সুবিধা আহিব আৰু এইখিনিয়ে লাগে যে পেট্ৰনাইজ কৰিবলৈ হ'লে ভাষা এটা পেট্ৰনাইজ কৰিবলৈ এইখিনি দৰকাৰ অসম চৰকাৰে ভাষাৰ কাৰণে আৰু সাহিত্যৰ কাৰণে অসম প্ৰকাশন পৰিষদ আৰু এবিলাক যে আনন্দৰাম বৰুৱা ভাষা গৱেষণা এই দুটা আছে ভাষাৰ কাৰণে সেই এটাও আছে গতিকে এইবিলাকৰ ক্ষেত্ৰত আমাৰ কিছু সুবিধা হ'ব যে আমি বিভিন্ন ধৰণে আবেদন কৰি এইবিলাকৰ কাৰণে কৰিব পাৰিম আনকি অসম সাহিত্য সভাৰ কাৰণেও সুযোগ আহিব পাৰে বা অন্যান্য সংস্থা যিবিলাকে ভাষাৰ চৰ্চা কৰে এইয়ে আমাক এটা সুযোগ প্ৰদান কৰিব এতিয়া এই বিষয়ে জানিব পাৰিম ইয়াতে শেষ আমাৰ অসমীয়া ভাষাৰ স্বীকৃতি লাভ কৰিলোঁ ভাষা সংৰক্ষণ সংবৰ্ধনৰ কথা হ'ল পৰৱৰ্তী আৰু আমি নিশ্চয় কেনেকুৱা আমি অসমীয়া ভাষাটো এতিয়া যে ইয়াতেই শেষ আমি স্বীকৃতি পালোঁ আৰু ঘৰ আৰামত হৈ থাকোঁ এইটো নহয় আৰু স্বীকৃতিৰ পাছত বহুতে ভাবে এইটো সেইকাৰণে কোনে কৃতিত্ব পাব তাকে লৈ এটা মানে এটা চলি থাকে কৃতিত্বটো এটা বেলেগ বস্তু দায়িত্বটো এটা বেলেগ বস্তু বেলেগ কথা গতিকে যিয়ে কাম কৰি থাকে তেওঁলোকে কৃতিত্বৰ কথাটো আশা নকৰে মাজুলীৰ দলংখন যেতিয়া হৈ যাব কোনে প্ৰথমতে এপ্লিকেশ্যন কৰিছিল কোনে দাবী জনাইছিল সেইবিলাক কথা মানে মেটাৰ হৈ নাথাকে কোনে দলংখন নিৰ্মাণ কৰি আনিলে নহ'লে যদি এপ্লিকেশ্যন কৰাতেই থাকিলহেঁতেন তেতিয়াহ'লেতো এতিয়া মানে মাজুলীৰ মানুহখিনি ফেৰীত অহা যোৱা কৰিব নালাগে এপ্লিকেশ্যন কৰা হৈ গৈছে আৰু গতিকে কামটো কৰাটো অতি দৰকাৰ সেইকাৰণে মোৰ কথাটো হৈছে কি আমি চৰকাৰী গণ্ডিৰ ভিতৰত থাকি কাম কৰিব লাগিব কাম কৰিবলৈ আমাৰ লগতে যিসকলে সদিচ্ছা আছে তেওঁলোকেও কাম কৰিব লাগিব কাম কেনেকুৱা হ'ব যে এতিয়া আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ যুগ ইতিমধ্যে এই আৰ্টিফিচিয়েল ইণ্টেলিজেন্স প্ৰয়োগ কৰি ইংৰাজী আৰু হিন্দী ভাষাৰ এটা স্তৰলৈকে লৈ গৈছে তেওঁলোকক তাৰ সৈতে প্ৰতিযোগিতা কৰিবলৈকে আমাৰ যিবিলাক প্ৰাদেশিক ভাষা সেইবিলাকৰ এটা ডাঙৰ সমস্যা হৈছে
কেনেকুৱা সমস্যা হৈছিল মই কোৱাৰ হ'ল কি এতিয়া আজি বাংলা ভাষাৰ কাৰণে কি হয় বাংলা ভাষাত আমাৰ ত্ৰিপুৰা পশ্চিমবংগ আন্দামান এইবিলাকত চলে বিদেশতো চলে বাংলাদেশতো চলে গতিকে তেওঁলোকৰ হৈছে কি আজি ডিজিটেলি ইমান সুবিধা আমি যিবিলাক এতিয়া ফোন ব্যৱহাৰ কৰি আছোঁ মানে অপ্ৰিয় সত্য এইবিলাক চব বাংলা ভাষাৰ ফন্ট পেজমেকাৰত যিমান ফন্ট আছে বাংলা ভাষাৰ ফন্ট কিন্তু আমি কোনেও আজিলৈকে এটা অসমীয়া ফন্ট এটা নিৰ্মাণ কৰিব পৰা নাছিলোঁ আমি 2020 চনৰ পৰা চেষ্টা কৰি পেলাই এটা ফন্ট নিৰ্মাণ কৰিছোঁ যিটো প্ৰিণ্টেবল ফন্ট এনে আপুনি ফেচবুকত ওলমি থকা দেখা পাব বহুত কোনোবাই ক এটা বনাইছে ক খ খ এইটো নহয় প্ৰিণ্টেবল ফন্টটো আমি বাণীকান্ত কাকতিৰ নামত উৎসৰ্গা কৰিলোঁ উৎসৰ্গা কৰাৰ পাছত সেই ফন্টটো এতিয়া কি হ'ল এইটো আমি মাইক্ৰ'ছফ্ট আৰু ইণ্ডিজেনত পোৱা যায় কিন্তু মই ভাবোঁ এনেকুৱা ফন্ট আকৌ বেলেগেও বহুত নিৰ্মাণ কৰিব লাগে চৰকাৰী হওক বেচৰকাৰী হওক পাৰে এইটোত খুব বেছি খৰচীও নহয় আমি বিভিন্ন কথাৰ কাৰণে বহুত টকা ব্যয় কৰি থাকে কিন্তু সদিচ্ছা থাকিলে একাগ্ৰতা এইটোৰ কাৰণে একাগ্ৰতা লাগিব 2-3 বছৰ গৱেষণা কৰিব লাগিব গতিকে এইখিনি কৰাৰ পাছতহে এই সুফলটো আহিব গতিকে এই যে ক'লো আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ আমাৰ ভাষাত কি নাই অডিঅ' ডিক্সনাৰী নাই আমি এখন ডিক্সনাৰী উলিয়াইছোঁ পদ্মনাথ গোহাঁইবৰুৱাৰ নামত দিছোঁ কিন্তু মই ভাবোঁ যে অসমত একমাত্ৰ সেইখনেই আৰু 4-5খন ওলালে কি অসুবিধা হয় শব্দৰ সংখ্যা আমি 18ৰ পৰা কিবা 24,000 ইমান আছে উপশব্দ আছে কিন্তু তাতকো বিশাল এখন কৰিব পাৰে এই যে আমি যে কৃতিত্ব বিচাৰি দৌৰি ফুৰোঁ এইখিনি মই ভাবোঁ চবেই যদি আমি কামত লাগো আৰু আমি নাভাবোঁ যে এইটো কৰি পেলাই বিৰাট কিবা আমি ডাঙৰ উপকাৰ কৰিছোঁ কিবা কৰিছোঁ তেনে কথা নহয় এইটো কৰ্তব্য এইটো দায়িত্ব এই ৰেছপনচিবিলিটিটো প্ৰত্যেকে আমি কৰিব লাগে আৰু এইখিনি কৰিব কিয় পাৰিছোঁ আমাৰ মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰী এইটো মানে এটা হেৰি দিছে গাইডলাইন এটা দিছে আপোনালোকে এই ধৰণে কৰি থাকক মই উদাহৰণ দিছোঁ যে এই চৰকাৰখনে যি ধৰণে আমাক এটা সুযোগ দিছে যে এই ক্ষেত্ৰত আগবাঢ়ি যোৱাৰ কাৰণে এই সুযোগটো আমি সকলোৱে ল'ব লাগে আৰু ভাষাটোৰ ক্ষেত্ৰত কি হয় আমি যে কওঁ যে অসমীয়া ভাষীৰ সংখ্যাটো কমি গৈছে দুটা কথা যিদিনাই কৰ্মসংস্থানৰ লগত অসমীয়া ভাষাটো জড়িত সংযোগ হ'ব সেইদিনা আমাৰ এই সংখ্যা যেনেকৈ ধ্ৰুপদী ভাষাই স্বীকৃতি আমাৰ এইটো নাইকিয়া কৰিলে যে এইটো শংকাটো নাইকিয়া হৈ যাব নেকি কিন্তু শ্ৰীবৃদ্ধিটো কৰিব পাৰিব যেতিয়া কৰ্মসংস্থাপনৰ সৈতে বিভিন্ন উপায়ে অসমীয়া ভাষাটো সংযোগ হৈ যায় 1 নম্বৰ কথা 2 নম্বৰ কথাটো হৈছে অসমীয়া ভাষাটোক নতুন প্ৰজন্মৰ কাৰণে খুব ইণ্টাৰেষ্টিং কৰি তুলিব লাগিব যে এটা ইংৰাজী ভাষাটো ইণ্টাৰেষ্টিং কাৰণ কিয় তাতে স্পেল চেকাৰ আছে কৈ থাকিলে লিখা গৈ থাকে এটা হিন্দী ভাষা হৈছে এটা আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ গুণ অসমীয়া ভাষাত নাই যদি কালি অসমীয়া ভাষাটো কৈ থাকিলে লিখা গৈ থাকে তেতিয়াহ'লে এইটোত এটা সুন্দৰ এটা হেৰি কিয় নতুন ল'ৰা ছোৱালীয়ে কিয় ভাল নাপাব গতিকে এনেকুৱাকৈ প্ৰায়োগিক দিশত অসমীয়া ভাষাটো অতি আকৰ্ষণীয় কৰি তুলিব লাগিব অসমীয়া ভাষাটোৰ সৈতে কৰ্মসংস্থাপন বা ইনকাম আয়ৰ সম্পৰ্ক এটা স্থাপন কৰিব লাগিব এই দুয়োটা হ'লে মই ভাবোঁ যে আমি এইটো ক্ষেত্ৰত অসমীয়া ভাষাৰ শ্ৰীবৃদ্ধি হ'ব আৰু এইটো আৰম্ভণি বুলি ধৰি লৈ এইটোৰ পৰা আগবাঢ়ি যাব লাগিব আৰু মই এইটো কামৰ কাৰণে ভাল কাম যে আমিয়ে কৰিব লাগিব এনেকুৱা কথা নাই এনেকুৱা কথাও নহয় যে ভাল কাম সকলোৱে কৰিব লাগিব আৰু সকলোৱে মিলিজুলিহে কৰিব লাগিব ইয়াৰ একক কৃতিত্ব যে আমি এই কামটোত জড়িত হৈছিলোঁ কিবা এটা কামত এইটো হৈছে গৌৰৱ কিন্তু আমিহে কৰিলোঁ এইটো হৈছে অহংকাৰ গতিকে মই ভাবোঁ যে এইটো ক্ষেত্ৰত আমাক যি দায়িত্ব দিছিল আমি চৰকাৰে যিখিনি দায়িত্ব দিছিল এইখিনি কৰিছোঁ এইখিনি আমাৰ কৰ্তব্য বুলি কৰিছোঁ আৰু বাকীসকলক এইখিনি কথা মই ক'ব লগা হৈছে কিয় চৰকাৰে এই ক্ষেত্ৰত কৰা স্থিতিটো হয়তো আমাৰ মাননীয় প্ৰয়োজন হ'লে শিক্ষামন্ত্ৰীয়ে ক'ব আৰু কেতিয়াবা হয়তো মুখ্যমন্ত্ৰীয়ে ক'ব কিন্তু তেখেতসকলে এইটো কাম হৈ গৈছে মানে তেখেতসকল অন্য কামত ব্যস্ত হৈছে গতিকে আমি এইটো চৰ্চা কৰি আছোঁ গতিকে নতুন কাম অসমত হ'ব লাগিব আৰু অসমীয়া ভাষাটোক আগুৱাই লৈ যাব লাগিব নিশ্চয় আৰু আপুনি যিদৰে ক'লে সকলো ব্যক্তিয়ে এই ক্ষেত্ৰতে গুৰুত্ব দিছে যে আমি স্বীকৃতি লাভ কৰিছোঁ সুন্দৰ সকলো আদৰণি জনাইছোঁ ইয়াতে শেষ নহয় আপুনি কোৱাৰ দৰে সকলোৱে ভাষাটো চৰ্চা কৰিব লাগিব আৰু বিশেষকৈ নৱপ্ৰজন্মৰ যিসকল বৰ্তমান স্কুলীয়া ছাত্ৰ ছাত্ৰী আছে বিদ্যালয়লৈ যোৱা ছাত্ৰ ছাত্ৰী ইংৰাজী মাধ্যমৰে হওক অসমীয়া মাধ্যমৰ ছাত্ৰ ছাত্ৰী নিশ্চয়কৈ তো তেওঁলোকৰ চৰ্চা লাগিব গ্ৰন্থ জগতৰ যিহেতু আপুনি জড়িত এই বিষয়ে জানিব বিচাৰিছোঁ যে প্ৰত্যক্ষ বা পৰোক্ষভাৱে আমি এই ধ্ৰুপদী ভাষাৰ মৰ্যাদাই গ্ৰন্থ জগতৰ বাবে সহায়ক হ'ব আপুনি এইদৰে আপুনি
এই বিষয়ত অৱগত হৈছে নেকি বা আপুনি নতুন সম্ভাৱনা দেখা পাইছে নেকি কাৰণ এই বিষয়টো চৰ্চা হয় যে বৰ্তমান ডিজিটেল মাধ্যমত ডিজিটেল যুগত গ্ৰন্থ আমি পঢ়া শুনা কৰা কিতাপ কিনি পঢ়োঁ বা পূৰ্বৰ দৰে যিধৰণে উপহাৰ পাতি দিছিলোঁ মই ডাটা তথ্য নাই তথ্যভিত্তিক নহয় কথাখিনি আপোনাৰ ওচৰত যদি তথ্য আছে জানিব যে হ্ৰাস হৈছে কম হৈছে নে পূৰ্বৰ তুলনাত গতিকে এই বিষয়টোৱে আমি যি স্বীকৃতি লাভ কৰোঁ গ্ৰন্থ জগতৰ বাবে সহায়ক হ'ব এই সম্ভাৱনা আপুনি দেখিছেনে চব গ্ৰন্থ জগতৰ কাৰণে মানে কিবা সহায় হ'ব এইটো এটা পৰোক্ষ যিটো সহায় হ'ব পাৰে সেইটো পৰোক্ষ প্ৰত্যক্ষটো মই ভবা নাই যে এইটো আৰু গ্ৰন্থ মানে কি আপুনি শাকে পাতে এসোপামান লিখি উলিয়াই দিব নিজে তাৰপিছত নচলাৰ কাৰণে আপুনি অসমীয়া ভাষাৰ গালি পাৰিব পঢ়ুৱৈক গালি পাৰিব এইটোতো কথা হ'ব নোৱাৰে আমাৰ যেনেকৈ চিনেমা মনৰ ইচ্ছামতে এখন উলিয়াই মানে নিৰ্মাণ কৰাৰ পাছত চিন্তা কৰে কেনেকুৱাকৈ চলিব ইত্যাদি ইত্যাদি এই একেধৰণৰ কথাও হয় যে গ্ৰন্থৰ ক্ষেত্ৰত নিঃসন্দেহে অসমীয়া ভাষাৰ চৰ্চাকাৰী সংখ্যাটো কমিছে কিন্তু এটা কথা একে থকা যেন এই কাৰণে লাগি আছে যে জনসংখ্যা বাঢ়িছে আমাৰ জনসংখ্যা বাঢ়ি গৈছে কিন্তু এই সংখ্যাটো কমিছে ফলস্বৰূপে আমি গোটেই পঢ়ুৱৈ সংখ্যাটো একে থকা যেন লাগি আছে এটা কথাটো হৈছে এটা পৰিৱৰ্তন হৈছে পঢ়ুৱৈ এতিয়া মানে আজে বাজে কিতাপ নিকিনে এক নম্বৰ আৰু আজে বাজে কিতাপ তেতিয়াহে কিনে যেতিয়া সেইখনৰ প্ৰচাৰ মানে তুংগত উঠে তেনেকুৱা উদাহৰণ আছে মই আচলতে প্ৰকাশন পৰিষদৰ সচিব হিচাপে আজে বাজে কোৱাটো অনুচিত কিন্তু মই এইটো বুজাবলৈকে তাতকৈ বেলেগ শব্দ নাপালোঁ যে কিতাপ বহুতেই ছপায় মানটোৰ কথা আছে গতিকে সেই মান নোহোৱা মান শব্দটো নথকা কিতাপো ছপা হয় আৰু মনৰ ইচ্ছা হ'ল স্বাধীনতা আছে কিতাপ ছপাই দিছে কিতাপখন নচলাৰ পাছত অসমীয়া ভাষী পঢ়ুৱৈ গালি পাৰিব এইটো নহয় কিন্তু মানসম্পন্ন কিতাপৰ কদৰ আছে সেই কদৰ আছে কাৰণেই তেওঁ কিতাপ বিক্ৰেতা যিবিলাক আছে তেওঁলোকে চলি আছে আপুনি যদি পাণবজাৰত চাই পাণবজাৰত বিক্ৰী নাই কিন্তু তেওঁলোকে চামহাও ক'ৰবাত কিবা কিবিকৈ মেনেজ কৰি পেলাই প্ৰকাশন যেনে বনলতা বুলি কয় জ্যোতি প্ৰকাশন বুলি কয় ইত্যাদি যিখিনি আছে বাণী মন্দিৰে হওক তেওঁলোকে চলাই আছে গতিকে চলি আছে আৰু এইটো যে জনসংখ্যা যিমান বাঢ়িছে সেই হিচাপে গ্ৰন্থৰ বিক্ৰী বঢ়া নাই কিন্তু কিছুমান এটা কথা ভাল দেখা গৈছে যে বুৰঞ্জী বিষয়ক গ্ৰন্থৰ প্ৰতি আগ্ৰহ বাঢ়িছে শিশুসকলৰ গ্ৰন্থৰ প্ৰতি আগ্ৰহ বাঢ়িছে যদিও ইংৰাজী মাধ্যমত গুৱাহাটীত বহুত ল'ৰা ছোৱালী পঢ়ে কিন্তু তথাপিও অসমীয়া মাধ্যমত পঢ়া ল'ৰা ছোৱালীকো মাক দেউতাকে নি পেলাই শিশুৰ কিতাপখন হাতত তুলি দিছে আমি গ্ৰন্থমেলাসমূহত সেইবিলাক প্ৰমাণ পাইছোঁ আৰু মানুহে যিবিলাক কথা কৈ থাকে আমি ক্ষেত্ৰত থাকোঁ আমি ফিল্ডত থকা বুলি কয় যে ক্ষেত্ৰত থাকিলে গম পাওঁ যে সকলো কথাই শুদ্ধ নহয় যে এইবিলাক কিছুমান পাৰচেপশ্যন সেইবিলাক লৈ পেলাই মানুহে ঘৰতে বহি পেলাই ভাবি থাকে কিন্তু আমি ফিল্ডত দেখা পাওঁ যে দুই এজনে আপত্তি কৰে আমাৰ কিতাপ চলা নাই অমুক তমুক বুক ফেয়াৰ অমুক হৈ গৈছে কিন্তু যিজনে চলি থাকে তেওঁ চুপচাপ থাকে চলা নাই শব্দটোৰ যদি চোৱা যায় তেওঁৰ গোটেই ষ্টলটোত কিতাপ আছে ৭,০০০ টকাৰ তেওঁক বিক্ৰী হ'ব লাগে দিনেই ৫,০০০ কেনেকৈ হ'ব গতিকে ষ্টলটোত কিমান কিতাপ আছে সেইটোৰ ওপৰত নিৰ্ভৰ কৰে এক নম্বৰ হৈছে বিক্ৰী সংখ্যা দ্বিতীয় কথাটো হৈছে তাত যেতিয়া গ্ৰন্থমেলা হয় তাত কিছুমানে এনেই কোনো হেৰি নাই কি ধৰণৰ কিতাপ ৰাখিব লাগে তাৰ কোনো ধাৰণা নাই এনেই বজাৰৰ পৰা কিছু কিতাপ উঠাই নি পেলাই ৰাখিছে তেনেকুৱা কিতাপটো নচলে দ্বিতীয়তে আৰু এটা পৰম্পৰা হৈছে কিছুমানে মানে নিজৰ পইচাৰে কিতাপ উলিয়াই পেলাই এটা পাব্লিচাৰৰ নাম দিলে সেই তাৰ কোনো সম্পাদক নাথাকে মানে প্ৰকাশকৰ হেৰিটো নামতে হয় সেইবিলাক কিতাপ যদি ষ্টলত জমা কৰি থৈ দিয়ে সেইবিলাক কিয় কিনিব মানে পঢ়ুৱৈ ইমান বুৰ্বকো নহয় পঢ়ুৱৈ ভাল কিতাপ কিনে আৰু হুজুগৰ পাছত যোৱা মানে যিবিলাক এটা হুজুগ হয় মানে খুব পাব্লিচিটি হয় ছ'চিয়েল মিডিয়াত সেইখন কিতাপ মানে কিতাপখন এতিয়া অকল চিনেমাৰ দৰে কিতাপৰ প্ৰচাৰ দৰকাৰ নহ'লে কিতাপ ভাল কিতাপ হ'লেও মান বিশিষ্ট কিতাপ হ'লে যদি শ্ৰোতা মানে পঢ়ুৱৈৰ কাষলৈ নাযায় তেতিয়াহ'লে মই এটা উদাহৰণ দিছোঁ এই জ্ঞানপীঠ বঁটা পোৱা কিতাপ এইখন জজাতি বুলি পেলাই সেইখন অসমীয়া ভাষাত বিমল ভাগৱতীয়ে অনুবাদ কৰিছিল কিতাপখন বহুদিন নাছিল মই এইটো কৈছিল বোধহয় লয়াৰ আছে মই তেওঁলোকক এবাৰ কৈছিলোঁ যে সেই কিতাপখন ইমান ভাল আছিল এতিয়া পোৱা নাযায় মই এটা কথাটো ক'লোঁ যে কিতাপখন ওলাইছে মই এনে সুধি গৈ পেলাই কিতাপখন কিনি আনিছোঁ আকৌ
এতিয়া কথা হ'ল কি এই খবৰ তাৰমানে কিতাপখন ইমানেই ভাল জ্ঞানপীঠ পাইছিল আৰু ভাল কিতাপ যে এটা সময়ত পঢ়িছিলোঁ কাৰণে মনত আছিল কিন্তু এই যে কিতাপখন ওলাইছে খবৰটো পোৱা নাছিল কাৰণে এই ভাল কিতাপখনো চলা নাই খবৰ পাব লাগিব আৰু কিতাপ ভাল হ'ব লাগিব আৰু এতিয়াও হাৰ্ড কপিৰ গুৰুত্বটো আছে মানে পঢ়ুৱে আগ্ৰহেৰে আমি যিটো ডিজিটেলৰ কথা কওঁ ডিজিটেলটো বেলেগ এতিয়া ডিজিটেলটো কেনেকুৱা হৈছে যে ডিজিটেলটো মানুহে পঢ়া মানুহ কিছুমান আছে ডিজিটেলি পঢ়ে কিন্তু নিশ্চয় কাৰণ যদি এখন ইংৰাজী বাতৰি কাকত হিন্দী বাতৰি কাকত অসমীয়া বাতৰি কাকত অনলাইনতো চাওঁ কিন্তু ৰাতিপুৱা পেপাৰখনৰ কাৰণে আমি আগ্ৰহেৰে বাদ চাওঁ আজি পুৱা পেপাৰখন অহা নাই গতিকে দুয়োটাৰে নিজৰ নিজৰ মূল্য আছে বা গুৰুত্ব আছে এইটো বাৰু মানে নাকচ কৰিব নোৱাৰে প্ৰকাশন পৰিষদৰ বিষয়ে জানিব বিচাৰিছোঁ আপুনি ক'লে যে গ্ৰন্থমেলাৰ কথা আমি এইবাৰ সম্ভৱ খানাপাৰালৈ নিব লগা হ'ব গ্ৰন্থমেলা এতিয়াও ঠিক হোৱা নাই গৈ আমি ক'ব পৰা হোৱা নাই হয়তো কিয়নো আমি এইখন ফিল্ডখনো আমি বুক কৰি থৈ দিছোঁ চানমাৰীখনো বুক কৰি থৈ দিছোঁ আৰু খানাপাৰাৰ কাৰণেও আমি হেৰি দিছোঁ যদি হৈ যায়তো তাত বেলেগ কথা কিন্তু কিবা কিবি সমস্যা এটা হৈ আছে গ্ৰন্থমেলা সেইটো হ'লে সময়ত নিশ্চয় জনাম আমি হয় এতিয়া প্ৰকাশন পৰিষদৰ তৰফৰ পৰা আপোনাক যদি সোধোঁ যে ভাষাৰ উন্নতিৰ বাবে চৰ্চাৰ বাবে আপোনাৰ যি কাম কৰি আছে পৰিকল্পনা কিদৰে গতি লাভ কৰিব মই ক'লোৱেই যে আমাৰ আচলতে এটা সময় আছিল প্ৰকাশন পৰিষদৰ দায়িত্ব আছিল কিছুসংখ্যক কিতাপ ছপোৱা আৰু গুৱাহাটীত এখন গ্ৰন্থমেলা আয়োজন কৰা আমি গুৱাহাটীৰ এখন গ্ৰন্থমেলাৰ পৰা 7খন গ্ৰন্থমেলা বাহিৰলৈ লৈ গ'লোঁ আগতে গুৱাহাটীত আমাৰ এটা মানে প্ৰতিদ্বন্দ্বিতামূলকভাৱে 2খন গ্ৰন্থমেলা হৈছিল আমি সমিল মিলেৰে সদৌ অসম পুথি প্ৰকাশক বিক্ৰেতা সংস্থাৰে সৈতে লগ লাগি আয়োজন কৰা কৰিলোঁ মই ভাবোঁ সাহিত্যৰ ক্ষেত্ৰত আমি সকলো সাহিত্যৰ ভাষাৰ ক্ষেত্ৰত সকলো অৰি নাইকিয়া কৰিব লাগে আৰু আমি দুয়োটা পক্ষই এই ক্ষেত্ৰত এটা উদাহৰণ স্থাপন কৰিলোঁ যে আমি সমিল মিলেৰে কৰিম কাৰণ আমাৰ মানুহ এইকেইটাৰ ভিতৰত অৰি কৰি থাকি কি হ'ব গতিকে এইটো কৰিলোঁ গ্ৰন্থমেলা বাঢ়িল তাৰপিছত পিছৰ বছৰ আমি এই বছৰ আমি আকৌ কৰিছোঁ কি গ্ৰন্থমেলা আমি গ্ৰন্থমেলা বঢ়োৱাৰ এটা কাৰণ আছিল যে গ্ৰন্থমেলা ঠায়ে হয়েই কিন্তু কিছুমান ঠাইত হয় কি লগত এখন ট্ৰেড ফেয়াৰো পাতি দিয়ে এইটোৱে গ্ৰন্থৰ সৌষ্ঠৱ নাইকিয়া কৰে আমি এইটো উদাহৰণ দিবলৈ গ'লোঁ যে গ্ৰন্থমেলা এই ধৰণে কৰিলে গ্ৰন্থমেলাত গ্ৰন্থৰ বিক্ৰী হয় আৰু সেইটো লাহে লাহে ট্ৰেড ফেয়াৰ কৰাটো বন্ধ হৈছে এইটো এটা হ'ল আৰু য'তেই বন্ধ হৈছে আমি তাত আৰু দুনাই নকৰোঁ আমি কাৰণ কি যেতিয়া ৰাইজ আগবাঢ়ি আহিব তেতিয়া চৰকাৰী প্ৰচেষ্টাৰ একো দৰকাৰ নাই এইটো এটা সদিচ্ছামূলক কথা আৰু য'ত নাই তাত আমি এনেকুৱাকৈ আমি হাফলঙতো কৰিছোঁ আমাৰ লাভ হোৱা নাই কিন্তু তাত এটা দায়িত্ব আমি শিলচৰত কৰিছোঁ ডিফুত কৰিছোঁ চবতে এনেকুৱা পৰিৱেশৰ সৃষ্টি কৰিছোঁ এইটো এটা মানে কল্যাণকামী চৰকাৰৰ এটা নিয়ম নীতি সেইকাৰণে কৰিছোঁ এই বছৰ আমি গুৰুত্ব দিছোঁ যে কলেজবিলাকত ইউনিভাৰ্চিটিবিলাকত এই মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ত আমি সৰু গ্ৰন্থমেলা আয়োজন কৰাৰ কাৰণে আৰু এইটো নন ষ্টপ চলাই যাম এই গোটেইখিনি এইটো আৰম্ভ হ'ব আৰু এইটো এই ডাঙৰ বুক ফেয়াৰো চলি থাকিব আৰু এই সৰু কলেজ বুক ফেয়াৰবিলাকো চলি থাকিব এইটো গ'ল এইটো কথা কিন্তু তাৰ বাহিৰেও আমি কলেজবিলাকৰ এটা সাহিত্য গোট গঠন কৰিছোঁ এই সাহিত্য গোটবিলাকত ইতিমধ্যে প্ৰায় 40খনমান কলেজত হৈছে কলেজ আৰু বিশ্ববিদ্যালয়ত আৰু এই সাহিত্য গোটবিলাকৰ মাজত তাতে সৃজনীশীল সাহিত্য ক্ৰিয়েটিভ ৰাইটিং বুলি যে কয় তাৰ চৰ্চা কেনেকৈ কৰিব পাৰি আমি ভৱিষ্যতৰ পঢ়ুৱৈ ভৱিষ্যতৰ লেখক এইবিলাকক আমি উদগনি দিয়াৰ কাৰণে সেই ধৰণৰ কিছুমান ইতিমধ্যে আমি যোৰহাটত 3 দিনীয়াকৈ কৰিছিলোঁ তাত প্ৰায় 10খন কলেজ আৰু বিশ্ববিদ্যালয় ভাগ লৈছিল তাৰপিছত আমি লখিমপুৰত এদিনীয়াকৈ কৰিলোঁ সিদিনা ঢেকীয়াজুলিত কৰিলোঁ এইবিলাকৰ বাবে কলেজে কৰা আৰম্ভ কৰিছোঁ ইয়াৰ পাছতো চলাই যাম এইখিনি আছিল ভাষা আৰু সাহিত্যৰ কাৰণে কৰা কিন্তু তাৰ মাজতো আমি যেনেকৈ এখন অডিঅ' ডিক্সনাৰী উলিয়ালোঁ আমি সাধু কিছুমানৰ আমি হেৰি কৰিছিলোঁ মানে ইউটিউবত এৰি দিবলৈকে যাতে শিশুৰ কাৰণে হয় নিচুকনি গীত এটা দুটাকৈ মানে মুকলি কৰি দি আছোঁ সেইটো কৰিছোঁ তাৰ বাহিৰে আমি ক'লোঁ যে আমি বান্দিন কণ্ঠ কাকতিৰ নামৰ এটা ফণ্ট এটা উলিয়ালোঁ ফণ্টৰ পৰা ইটো ফণ্টৰ পৰা সিটো ফণ্টলৈকে কনভাৰ্টাৰ যিটো কয় ৰূপান্তৰক আমি ৰসৰাজ বেজবৰুৱাৰ নামৰ এটা ৰূপান্তৰক এটা উলিয়াইছোঁ এতিয়া আমাৰ ভৱিষ্যতৰ হেৰিত আমাৰ 2-3টা প্ৰকল্প আছে 2টামান প্ৰকল্পৰ কথা মই এতিয়া ক'ব নোৱাৰোঁ কাৰণ কিয় বিভাগীয় মন্ত্ৰী বা মুখ্যমন্ত্ৰীয়ে ক'ব আমি সেইবিলাকৰ কাম কৰি আছোঁ ইতিমধ্যে 50% হৈ গৈছে আমি আগতে কৈছোঁ যে আমি কামটো শেষ নোহোৱালৈকে প্ৰচাৰটো কৰাটো উচিত নহয় বুলি ভাবোঁ
কাৰণ নহ'লে মানুহে আকৌ এটা আহিব যে কামটো কিবা কাৰণত আধৰুৱা হৈ গ'ল, এনেকুৱা এটা কথা আহিব। তাৰ বাহিৰে আমি আৰু এটা প্ৰকল্পৰ কথা এতিয়া ক'ব পাৰোঁ যে আবিলাকৰ লগত আমি এখন বুজাবুজিৰ চুক্তি কৰিবলৈকে গৈ আছোঁ, কথা বাৰ্তা চলি আছে। তেওঁলোকৰ লগত এইটো হৈছে কি, আমি আকৌ কৈছোঁ ভাষাটোৰ কাৰণে যে চাহ বাগিচাত যিসকল শিক্ষকে পঢ়ুৱায়, এই পঢ়ুৱা শিক্ষকবিলাকে এই সৰু সৰু ল'ৰা ছোৱালীয়ে তেওঁলোকে যিটো কথিত ভাষা, এই কথিত ভাষাটো বুজি নাপায়। এইটো এটা ডাঙৰ সমস্যা হৈ থকা বুলি আমি এটা খবৰ এটা পাইছোঁ। শিশুবিলাকৰ কিছুমানে বুজি পায়, কিন্তু মাকৰ কোলাৰ পৰা আহিয়েই তেওঁলোকে এইটো ভাষাও, এই যিটো শিক্ষকসকলে বুজিব পৰাকৈ এটা এপ এটা মানে হেৰিটো আমি হয়তো আমাৰ ৱেবছাইটতো পাব পাৰে আৰু তেওঁলোকৰ হেৰিটো পাব পাৰে, কিন্তু আমি যৌথভাৱে এইটো এটা কৰিব খুজিছোঁ। কাৰণ এইটো এটা সৰু সৰু কাম যেন লাগিলেও এইবিলাক গুৰুত্বপূৰ্ণ কাম, গতিকে সেইটো এটা হেৰি কৰিছোঁ। এতিয়া তাৰ বাহিৰে আমি আৰু এটা কাম কৰি আছোঁ, আমি তামিলনাডু চৰকাৰৰ শিক্ষা বিভাগৰ সৈতে যোগাযোগ কৰি আছোঁ। তামিল ভাষাৰ যিমান শিশু বা উপযোগী যিবিলাক গ্ৰন্থ, সেইবিলাকৰ কপিৰাইট লৈ আমি অনুবাদ কৰাৰ কাৰণে। তাৰ বাহিৰেও ভৱিষ্যতে অসমীয়া আমি এটা পৰিকল্পনা ৰাখিছোঁ, অসমীয়া ভাষাৰ যিবিলাক গ্ৰন্থ সেইবিলাক আন ভাষালৈকে কৰাৰ কাৰণে এখন মঞ্চ কৰিবলৈকে গৈ আছোঁ। এইটো যদি হয়, আমি এতিয়াও মানে আজিকালি কথাবিলাক আগতে নকলেও আকৌ এটা ধাৰণা হয় যে নহয় এইটো মানে এইটো তেওঁলোকে ক'ৰ পৰা মানে ফুটি ওলাল, মাটি ফুটি ওলাল, এনেকুৱা ধৰণৰ কথা হয়। কিন্তু আমি এইটো কাম লাগি আছোঁ। ইতিমধ্যে আমি লাচিত বৰফুকন গ্ৰন্থখনৰ কাৰণে এই যিখন যিটো কপিৰাইট, এবৰ্ডত কপিৰাইটটো চেল কৰাৰ কাৰণে ফিকিৰ সৈতে হেৰি কৰিছোঁ। তেওঁলোকে এতিয়া চাৰজাহত এইখন আমাৰ গ্ৰন্থখন ডিছপ্লে কৰিব। এই গ্ৰন্থখনৰ যাতে অন্যান্য বিদেশী ভাষালৈকে হয়, সেইটো কৰি আছোঁ। আৰু ভৱিষ্যতে যদি অনুবাদৰ ক্ষেত্ৰত অসমীয়া ভাষাটো মানে অসমীয়া ভাষা জগত খাবলৈকে যাব, এইটো অনুবাদৰ হয়তো আমি এই গ্ৰন্থমেলাতে হয়তো এটা কৰাৰ ব্যৱস্থা লৈছোঁ। কিন্তু নহ'লেও পিছৰ গ্ৰন্থমেলাত আমি ইয়াত এটা মানে এই কপিৰাইটৰ কাৰণে এখন আমি হেৰি কৰিবলৈকে গৈ আছোঁ। ইতিমধ্যে বহুত যোগাযোগ হৈছে, কিন্তু আগতেই ক'ব লগা হ'ল সেই কামটো নহওঁতে। শ্ৰোতাসকলে ভাল পাব আৰু শ্ৰোতাসকলে নিশ্চয় সদিচ্ছা শুভেচ্ছা থাকিব, কিন্তু নাজানো সফল হওঁ নে নহয়। আমি আশা ৰাখোঁ আপুনি যি সুন্দৰ পৰিকল্পনাৰে আগবাঢ়িছে তাত সফল হওক। আমি গ্ৰন্থমেলাৰ পূৰ্বে আৰু আপোনাক ইয়াত লাভ পাম বুলি আশা ৰাখিছোঁ। আৰু আজি আপুনি যি আমাৰ ধ্ৰুপদী ভাষাৰ স্বীকৃতিৰ এই গৌৰৱৰ মুহূৰ্তত আপুনি যি যাত্ৰাৰ আমাৰ ধাৰা বিৱৰণী দাঙি ধৰিলে, শ্ৰোতাসকলে নিশ্চয় পুনৰ মই আকৌ কৈছোঁ যে এইটো যে হৈছে, মই মাননীয় মুখ্যমন্ত্ৰীক ধন্যবাদ জনাইছোঁ আৰু গোটেই অসমবাসীকে অভিনন্দন জনাইছোঁ। আৰু ইয়াৰ সৈতে জড়িত যিসকল আছিল মই সকলোকে ধন্যবাদ জনাইছোঁ। কিয় সমূহীয়া প্ৰচেষ্টাৰে এইটো হৈছে বুলি ধৰি ল'লে হ'ল, এইটো ধৰণত কোনো ধৰণৰ বিতৰ্ক কৰিব নালাগে। নিশ্চয়কৈ পুনৰ আপোনালৈ ধন্যবাদ জ্ঞাপন কৰি আৰু আমাৰ সহযোগী অপূৰ্ব মালিলৈ ধন্যবাদ জনাই আজি আমাৰ দৃষ্টিপাত অনুষ্ঠানৰ ইয়াতে সামৰণি মাৰিলোঁ। নমস্কাৰ। ধ্ৰুপদী ভাষা হিচাপে অসমীয়া ভাষা, এই শীৰ্ষক দৃষ্টিপাত অনুষ্ঠানটি শুনিলে। আজিৰ অনুষ্ঠানৰ সমল ব্যক্তি আছিল অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতা। তেখেতৰ সৈতে কথা বতৰাত ভাগ ল'লে মানস প্ৰতিম শৰ্মাই। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।